নমস্কাৰ দ্য আসাম ষ্টেট টেক্সটবুক প্ৰডাকশ্যন এণ্ড পাব্লিকেশ্যন কৰ্পোৰেশ্যন লিমিটেডৰ বিনামূলীয় পাঠ্যপুথি বিতৰণ সম্পৰ্কে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। বিজ্ঞপ্তিটোত উল্লেখ কৰিছে যে যোৱা কেইদিনমানৰ পৰা 2024-25 শিক্ষাবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষাৰ্থীৰ অনুপাতে বিনামূলীয় পাঠ্যপুথি উপলব্ধ নোহোৱা বিষয়টো বিভিন্ন মাধ্যমৰ যোগেদি অসম চৰকাৰৰ লগতে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ দৃষ্টিগোচৰ হৈছে। এই বিষয়টোৰ সন্দৰ্ভত নিগমৰ তৰফৰ পৰা এই বিজ্ঞপ্তিটো আগবঢ়োৱা হৈছে। চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা শিক্ষাবৰ্ষৰ বাবে বিনামূলীয় পাঠ্যপুথিসমূহৰ ছপা কাৰ্য বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰাই আৰম্ভ হয়। সেয়েহে আহিবলগীয়া শিক্ষাবৰ্ষত এটা শ্ৰেণীত কিমান সংখ্যক ছাত্ৰ-ছাত্ৰী থাকিব সেই তথ্য ডিচেম্বৰ মাহতে স্পষ্টভাৱে আহৰণ কৰা সম্ভৱ নহয়। গতিকে নিগমে বিগত বৰ্ষৰ তথ্যক ভিত্তি হিচাপে লৈ প্ৰথম পৰ্যায়ৰ ছপা প্ৰক্ৰিয়া আৰম্ভ কৰি দিয়ে আৰু সেইসমূহ বিনামূলীয় পাঠ্যপুথি চলিত শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতেই অসমৰ সকলো শিক্ষাখণ্ডৰ কাৰ্যালয়সমূহত বিতৰণৰ বাবে প্ৰেৰণ কৰা হয়। এনেদৰে ছপা আৰু বিতৰণৰ প্ৰথম পৰ্যায়ৰ 100% ছাত্ৰ-ছাত্ৰীৰ বাবে সমাপ্ত কৰা হয়। যিহেতু বিদ্যালয়সমূহত নতুন নামভৰ্তি এপ্ৰিল আৰু মে' মাহতো চলি থাকে, গতিকে সেইসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় বিনামূলীয় পাঠ্যপুথিৰ তথ্য জিলাসমূহৰ পৰা আৰু শিক্ষা হেতু এপৰ জৰিয়তে নতুনকৈ নিগমলৈ প্ৰেৰণ কৰা হয়। তথ্য আহৰণ কৰাৰ লগে লগে নিগমে দ্বিতীয় পৰ্যায়ত অতি ততাতৈয়াকৈ পুনৰ অতিৰিক্ত পাঠ্যপুথিসমূহ ছপা আৰু বিতৰণৰ কাম সম্পূৰ্ণ কৰে। বৰ্তমান সময়লৈ 2024-25 শিক্ষাবৰ্ষৰ বাবে ক শ্ৰেণীৰ পৰা দশম শ্ৰেণী পৰ্যন্ত জিলা কৰ্তৃপক্ষ আৰু শিক্ষা হেতু এপৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি 50,77,720 গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ সংখ্যা আছিলে 2,94,12,300। এইসমূহ পাঠ্যপুথি ছপা আৰু বিতৰণ প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত কৰা হৈছে। ইয়াৰ লগতে একাদশ শ্ৰেণীৰ বাবে দৰ্পণ পৰ্টেলত বৰ্তমান সময়তো নামভৰ্তি চলি আছে। তথাপিও যোৱাটো শিক্ষাবৰ্ষৰ তথ্যৰ আধাৰত একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয় পাঠ্যপুথিসমূহ জিলাসমূহলৈ বিতৰণ কৰাৰ প্ৰক্ৰিয়াও চলি আছে। দৰ্পণ পৰ্টেলৰ জৰিয়তে প্ৰাপ্ত তথ্য অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ 3,79,710 সংখ্যক ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয় প্ৰয়োজনীয় পাঠ্যপুথিৰ সংখ্যা আছিলে 28,29,622টা। একাদশ শ্ৰেণীৰ বাবে প্ৰয়োজন হোৱা বিনামূলীয় পাঠ্যপুথিৰ 75% ছপা আৰু বিতৰণ সম্পন্ন কৰা হৈছে আৰু লগতে দ্বাদশ শ্ৰেণীৰ বাবে প্ৰয়োজনীয় পাঠ্যপুথিৰ 90% ছপা আৰু বিতৰণ প্ৰক্ৰিয়াও সমাপ্ত কৰা হৈছে। ইতিমধ্যে একাদশ শ্ৰেণীৰ নামভৰ্তিৰ হাৰ ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হোৱাত আজিৰ পৰা চৰকাৰৰ নিৰ্দেশ মতে প্ৰয়োজনীয় অতিৰিক্ত বিনামূলীয় পাঠ্যপুথিসমূহ ছপা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। বিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত চলি থাকে আৰু সেয়েহে প্ৰয়োজনীয় পাঠ্যপুথিৰ সঠিক তথ্য আহৰণ কৰা আৰু তেওঁলোকৰ বাবে পাঠ্যপুথিসমূহ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ যোগান ধৰাটো এক জটিল প্ৰক্ৰিয়া। দ্বিতীয় পৰ্যায়ৰ কাৰ্যক্ৰম হিচাপে অতিৰিক্তভাৱে প্ৰয়োজন হোৱা পাঠ্যপুথিসমূহ ছপা আৰু বিতৰণ হৈ থকাৰ মাজতে পুনৰ কিছু পাঠ্যপুথিৰ প্ৰয়োজনীয়তা আহি পৰা বিষয়টো নিগমে তৎপৰতাৰে গ্ৰহণ কৰি প্ৰয়োজনীয় দিশত আগবাঢ়িছে। ইতিমধ্যে জিলা আৰু শিক্ষাখণ্ডৰ পৰা সঠিক তথ্যৰ বাবে পুনৰ দ্বিতীয়বাৰৰ বাবে 27 মে' 2024 তাৰিখে জিলা কৰ্তৃপক্ষৰ লগত এখন ভিডিঅ' কনফাৰেন্সিঙৰ আয়োজন কৰা হয়। আকৌ 29 মে' 2024 তাৰিখে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ অধ্যক্ষতাত সংশ্লিষ্ট বিভাগসমূহৰ বিষয়ববীয়াসকলৰ লগতো এই বিষয়ত এলানি পৰ্যালোচনা কৰা হয়। দেখা যায় যে মুখ্যতঃ কামৰূপ মহানগৰ আৰু ধেমাজি জিলাৰ চৰকাৰী খণ্ড বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা 2024-25 শিক্ষাবৰ্ষৰ তুলনাত বৃদ্ধি পাইছে। অন্যান্য জিলাসমূহত বিদ্যালয় বিশেষে নতুনকৈ নামভৰ্তি হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ক্ষেত্ৰত ভিন্নতা দেখা গৈছে। সেই মৰ্মে নিগমৰ ফালৰ পৰা কামৰূপ মহানগৰ আৰু ধেমাজি জিলালৈ ইতিমধ্যে অতিৰিক্ত পাঠ্যপুথিসমূহ প্ৰেৰণৰ প্ৰক্ৰিয়া চলি আছে। পূৰ্বৰ তুলনাত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে অতিৰিক্ত পাঠ্যপুথিৰ প্ৰয়োজন হৈছে আৰু নিগমে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। যিকেইখন বিদ্যালয়ত বিভিন্ন কাৰণত এতিয়াও ছাত্ৰ-ছাত্ৰীৰ হাতত পাঠ্যপুথি উপলব্ধ হোৱা নাই, সেই ছাত্ৰ-ছাত্ৰীসকলক যথাসম্ভৱ তৎকালীনভাৱে পাঠ্যপুথি উপলব্ধ কৰোৱাৰ বাবে নিগমে জিলাসমূহৰ কৰ্তৃপক্ষৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিছে।